এক্সাম হলত আমি কি লৈ যাম আৰু কি লৈ যাব নালাগে এইকেইটা আমি জনাটো অত্যন্ত প্ৰয়োজন। তো আমি ফাৰ্ষ্টত জানি লওঁ যে কি লৈ যাব লাগিব বা কি এক্সাম হলত যোৱাৰ আগতে কৰিব লাগিব। তো প্ৰথমতে তুমি এক্সাম হলত যাওঁতে কমসে কম আধা ঘণ্টামান আগত তোমাৰ য'ত চেণ্টাৰ পৰিছে, যিখন স্কুলত চেণ্টাৰ পৰিছে সেই স্কুলত বা চেণ্টাৰত তুমি আধা ঘণ্টা আগত যাই তাত উপস্থিত হ'ব লাগিব। ইয়াৰ কাৰণ হ'ল যে তাত সেই স্কুলখনৰ তাৰমানে বাহিৰত তোমাৰ ৰোল নাম্বাৰ আৰু ৰুম নাম্বাৰ এইবিলাক সব বাহিৰত এটা চাৰ্টত এনেকুৱা এটা ব্ল্যাকবোৰ্ডৰ নিচিনা চাৰ্ট থাকিব, তাত লিখি দিয়া থাকে যে কিমান নাম্বাৰ ৰুম, কিমান নাম্বাৰ সিট, এইবিলাক তোমাৰ দিয়া থাকিব। আৰু সেইটো তুমি আধা ঘণ্টামান আগত গ'লেহে ভালকৈ চাব পাৰিবা, নহ'লে কি হৈ যাব তুমি হাবাথৰি হৈ যাবা লাষ্টত গ'লে। বুজা গৈছে? তো ফাৰ্ষ্ট কাম কি তোমাৰ, আমি ফাৰ্ষ্ট কাম কি পালোঁ যে আধা ঘণ্টামান আগত যাম। ঠিক আছে, আধা ঘণ্টামান কি কৰিম আমি আগত যাম, এইটো আমাৰ ফাৰ্ষ্ট কাম। তাৰপিছত কি কৰিবা, তুমি এক্সাম হলত যাওঁতে তুমি এডমিট কাৰ্ড ল'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই দুয়োটা তুমি কি কৰিব লাগিব লগতে কেৰি কৰিব লাগিব এজ এ ডকুমেণ্ট হিচাপে। ঠিক আছে, তেনেহ'লে আমি 2 নম্বৰত এডমিট কাৰ্ড আৰু কি কৰিম ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ যাম। 3 নম্বৰত তুমি কি কৰিবা, তুমি আধা লিখা কলম, ঠিক আছে, একেবাৰে নতুন কলম লৈ নাযাবা। একেবাৰে নতুন কলম ল'লে কি হয়, তুমি লিখাতে এটা কি হয় লেহেমীয়া পাই যাবা, তাৰমানে স্পীড নহ'ব লিখাখিনি। তাৰ কাৰণে তুমি কি কৰিবা, আধা লিখা কলম লৈ যাবা। যেনেকুৱা ভাল কলমৰ ভিতৰত যদি তুমি ধৰা স্মাৰ্ট জেল আছে, আৰু সদায় ব্ল্যাকটো ল'বলৈ চেষ্টা কৰিবা। ঠিক আছে, ব্ল্যাকটো আমাৰ সকলো সময়তে এলাও থাকে। ঠিক আছে, তো স্মাৰ্ট জেল আছে, অক্স এইটো হয় 10 টকা দামৰ, হয় না। তাৰপিছত আমাৰ আৰু আছে কি পেণ্ডনিক, এই 3টা কলমেই ভাল। তো যিকোনো এটা কলম তুমি লৈ গ'লে হ'ল। তো কলম তুমি কমসে কম আকৌ কেৰি কৰিবা 2টা বা 3টা, কাৰণ এক্সাম হলত কেতিয়াবা এটা কলমৰ বল পৰি গ'ল, তেতিয়া তুমি বেলেগ কালাৰৰ যাতে আৰু বেলেগৰ পৰা লৈ লিখিলে সেইটো বেয়া দেখা যাব, তো সেনেকুৱা যাতে নহয়। তো একে কালাৰৰ তুমি কি কৰিবা 2টা বা 3টা কলম কেৰি কৰিবা। ঠিক আছে, তো সেইটো আমাৰ গ'ল 3 নম্বৰ কাম, যে আমি 2টা বা 3টা কলম ল'ব লাগিব। ঠিক আছে, আৰু একে কালাৰৰ হ'লে কলা নহ'লে নীলা। ঠিক আছে, তাৰপিছত তুমি কি কৰিবা, পিচ বৰ্ড ল'বা। এখন কি কৰিবা পিচ বৰ্ড ল'ব লাগিব। পিচ বৰ্ড কিয় ল'বা, কাৰণ তোমাৰ যিখন বেঞ্চত চিট নাম্বাৰটো দিছে সেই বেঞ্চটো বা কেনেকুৱা তুমিতো নাজানা, যদি বেয়া হয় তেতিয়া লিখিব নোৱাৰিবা। তাৰ কাৰণে কি কৰিব লাগিব, তুমি 4 নম্বৰত এটা পিচ বৰ্ড ল'ব লাগিব ভাল চাই, যাতে তোমাৰ লিখাত কোনো অসুবিধা নহয়। তাৰপিছত তুমি 5 নম্বৰত কি কৰিবা, পানীৰ বটল লৈ যাবা। এটা কি কৰিবা, পানীৰ বটল ল'বা। পানীৰ বটল ল'বা, কাৰণ তাত তুমি 3 ঘণ্টা থাকিবা। এক্সাম হলত কিমান থাকিবা, 3 ঘণ্টা সময় থাকিবা। তো তাততো তোমাৰ পানী পিপা লাগিব, তো তাৰ কাৰণে কি কৰিবা, এটা পানীৰ বটল লৈ যাবা। ঠিক আছে, আৰু তাৰপিছত তুমি এক্সাম হলত যেতিয়া সোমাওঁতে ঘেৰত তোমাক চেক কৰিব, মনত ৰাখিবা। তোমাক ফাৰ্ষ্টতে কিন্তু ৰুমত যাব নিদিয়ে, প্ৰথমতে স্কুলত সোমাওঁতে তোমাক এবাৰ কি কৰিব, চেক কৰিব। তো সেই চেক কৰাৰ পিছতহে তুমি এক্সাম হলত যাব পাৰিবা। এক্সাম হলত যাই বহিলা, এক্সাম হলত যাই কি কৰিলা, তুমি চেক কৰাৰ পিছত এক্সাম হলত গ'লা। আৰু এক্সাম হলত কিন্তু তোমাক অকলে যাব দিব, তোমাৰ পেৰেণ্টছক যাব নিদিয়ে, মনত ৰাখিবা। তোমাৰ পেৰেণ্টছক যাব নিদিয়ে, বা তোমাৰ ভাই ভণ্টি যি আছে কাকো স্কুলৰ ভিতৰত সোমাব নিদিয়ে। তো তুমি অকলে যাই সেইখিনি কি কৰিব লাগিব, সিট নাম্বাৰটো বাহিৰ কৰিব লাগিব। তোমাৰ যদি কোনো অসুবিধা হয় তেতিয়া তাত পুলিচ থাকিব, আৰু নহ'লে তাৰ কিবা সহায়ক যেটো আমি কৰ্মচাৰী বুলি ক'ম সেই স্কুলৰ, সিহঁতে থাকিব, সিহঁতে তোমাক বিচাৰি দিব। ঠিক আছে, এতিয়া কথা হ'ল তুমি সিট নাম্বাৰ পালা আৰু তাত বহিলা। বহাৰ পিছত তোমাক কোশ্চিন পেপাৰ দিব। কেই মিনিট আগত দিব, 10 মিনিট। তেনেহ'লে আমাৰ 6 নম্বৰ যিটো কাম হ'ল সেইটো হ'ল কোশ্চিন পেপাৰ দিয়াৰ পিছত 10 মিনিট আগত তোমাক কোশ্চিন পেপাৰ দিব। তে সেই 10 মিনিট কোশ্চিন পেপাৰ দিয়াত তুমি কি কৰিবা, কোশ্চিনটো লগত আৰু যেটো তোমাৰ OMR শিট দিব। ফাৰ্ষ্টত তোমালোকৰ OMR শিট দিয়ে, আৰু আমাৰ অসমীয়া আৰু হিন্দী এইবিলাকৰ কাৰণে তোমাৰ কি নহয় উডক্ৰাফ আছে, এইবিলাকৰ কাৰণে OMR শিট নাহে, এইকেইটা বাদ দি। ঠিক আছে, বাকীকেইটা তোমাৰ কি থাকিব, OMR শিট দিয়ে। তো সেই OMR শিট বা তোমাৰ যেটো কোশ্চিনৰ যেটো এনসাৰ লিখিবা, যেটো বহি দিব, সেই বহিটো ফিল আপ কৰিব লাগে। সেই বহিটো ফিল আপ কৰোঁতে তাত তোমাৰ ৰোল নাম্বাৰ, তোমাৰ বুকলেট নাম্বাৰ যেটো তোমাৰ কোশ্চিনত থাকে দিয়া থাকিব, নহ'লে ABCD যিকোনো এটা থাকিব। ঠিক আছে, এইবিলাক তুমি তাত ফিল আপ কৰিব লাগিব। আৰু মনত ৰাখিবা, যদি তোমাৰ কেতিয়াবা কনফিউজ আহে যে ক'ত লিখিম, কেনেকৈ লিখিম, এনেকুৱা যদি কনফিউজ আহে, তুমি নিজে নিলিখিবা, তাত টিচাৰ থাকিব, সেই টিচাৰক সুধিবা, তো তোমাক ভালকৈ বুজাই দিব। কিন্তু ভুল নকৰিবা। ভুল কিয় নকৰিবা, কাৰণ এবাৰ ভুল হ'লে তোমাক ৰিপিট আৰু বেলেগ OMR শিট বা এনসাৰ শিট নিদিয়ে। তাৰ কাৰণে ভুল নকৰিবা, কিবা অসুবিধা থাকিলে ছাৰক সুধিবা। ঠিক আছে, এইটো হ'ল আমাৰ 5 নম্বৰ কাম। এতিয়া 7 নম্বৰত আমি কি কৰিম, যে তুমি য'তেই বহিবা, তুমি যিখন সিটত বহিবা, যদি তোমাৰ লগৰীয়া আছে স্কুলৰে, তোমাৰ স্কুলৰ হয়, তেতিয়াতো ভাল। আৰু যদি তোমাৰ স্কুলৰ নহয়, যিজন তোমাৰ ওচৰত বহিছে বেলেগ স্কুলৰ পৰা হয়, তো তুমি চিনি নোপোৱা, তো তুমি ফাৰ্ষ্টত লক্ষ্য কৰিবা যে সেইজন ষ্টুডেণ্ট তোমাতকৈ বেছি জানা যেন লাগি আছে না নাই। যদি তোমাতকৈ বেছি জনা আছে, তেনেহ'লে তুমি তাৰ লগত অলপ ফ্ৰেণ্ডশ্বিপ তৈয়াৰ কৰিবা, যাতে তুমি কেতিয়াবা কনফিউজত আহিলে তাক সুধিলে তেওঁ অলপ হেল্প কৰিব পাৰে। আৰু যদি তোমাতকৈ দুৰ্বল হয়, তেনেহ'লে সেইটো কৰাৰ দৰকাৰ নাই, কাৰণ তোমাৰে আৰু ওলোটা
টাইম নষ্ট হ'ব ঠিক আছে এইটো হ'ল তোমাৰ 6 নম্বৰ কাম এতিয়া আমি 7 নম্বৰত কি চাম যে তুমি তোমাক কোশ্চেনটো দিয়াৰ পিছত কোশ্চেন কেইটা কেনেকৈ লিখিবা এইটো হ'ল কোশ্চেন হয় না নাই তো তুমি লিখাটো আৰম্ভ কৰিব লাগিব যেতিয়া তুমি ভালকৈ কোশ্চেনটো চাই হেক দিবা আৰু হেক দিয়াৰ পিছত কোনটো কোশ্চেন বা কোন কেইটা কোশ্চেন তুমি ভালকৈ জানা সেইকেইটাই আগত লিখিবা এইটো হ'ল আমাৰ 7 নম্বৰ কাম ঠিক আছে এইকেইটা হ'ল কি আমাৰ 7 নম্বৰ কাম যে জনাকেইটা আগত লিখিম ঠিক আছে তাৰপিছত আমি কি কৰিম আমি টাইম মেনেজমেণ্ট কৰিব লাগিব কি কৰিব লাগিব এক্সামত টাইম মেনেজমেণ্ট কৰিব লাগিব আৰু সেই টাইম মেনেজমেণ্ট কৰি আমি প্ৰায় 10 মিনিটমান আগত আমি লিখি হেক দিব লাগিব যেনে তেনে তুমি 10 মিনিটমান আগত লিখি হেক দিবই লাগিব এতিয়া কথা হ'ল কিয় 10 মিনিট আগত হেক দিব লাগিব কাৰণ হ'ল তুমি যিখিনি লিখিলা সেইখিনি তোমাৰ এবাৰ হ'লেও চেক কৰিব লাগিব যে ক'ত ক'ত স্পেলিং ভুল গ'ল ক'ত কিবা আৰু মিষ্টেক থাকিল এইবিলাক বাহিৰ কৰি এই 10 মিনিটত তুমি কি কৰিব লাগিব শুধৰাব লাগিব আৰু লগতে তুমি যদি কিবা লুজ পেজ লোৱা তেতিয়া তাত তোমাক বান্ধিবলৈ হুতা দিব ঠিক আছে তাত আৰু ষ্টেপলাৰ নিদিয়ে মনত ৰাখিবা HSLC তোমালোকে যেনেকুৱা ৰুমত বা তোমালোকৰ স্কুলত যেনেকৈ ষ্টেপলাৰ মাৰি দিয়ে তাত কিন্তু হেতু সুবিধা নহয় তাত কি দিব তোমাক এটা হুতা দিব সেই হুতা দি আমি কি কৰিব লাগে বান্ধিব লাগে ঠিক আছে ফুটা থাকে তো হেতু কৰিব লাগিব তাৰ কাৰণে আমি 10 মিনিট আগতেই হেক দিম ঠিক আছে তো এইখিনি আমাৰ টাইম মেনেজমেণ্ট কৰাৰ পিছত তুমি লিখি একেবাৰে উঠি নাহিবা হা লিখি তুমি একেবাৰে উঠি আহিলে কিন্তু জমা নলয় কাৰণ তাত এটা টাইম ফিক্স থাকে সেই টাইম হিচাপতে গোটেইকেইটা একেৰাহে লোৱা হয় এনেকৈ লৈ তুমি তোমাৰ কোশ্চেন পেপাৰটো হাতত লৈ আৰু এনচাৰ শ্বিটটো জমা দি আহি যাবা এতিয়া কথা হ'ল আমি এক্সাম হলত কি কৰিব নালাগে আৰু এক্সাম হলত যাওঁতে কি লৈ যাব নালাগে কিছুমান আমাৰ কি আছে নিষেধ আছে যে কেইটামান বস্তু তুমি লৈ যাব নোৱাৰিবা ঠিক আছে আৰু সেইবোৰ বস্তু কি দেখা আমি 1 নম্বৰত তুমি এক্সাম চেণ্টাৰত লেট নকৰিবা 1 নম্বৰ কথা লেট নকৰিবা যেটো অলৰেডি আমি একতো কৈছো যে অলপ আগত যাব লাগিব ঠিক আছে অৰ্থাৎ আমি ফাৰ্ষ্টতেই কৈছো হয় না যে আগত যাব লাগিব তাৰ পিছত দেখা তুমি নিজে বাইক চলাই নাযাবা ঠিক আছে তুমি নিজে বাইক চলাই নাযাবা পাৰিলে 4 চকাত যাবলৈ চেষ্টা কৰিবা যদি আৰ্থিকভাৱে কিবা দুৰ্বল থাকা তেনেহলে তুমি কাৰোবাক বাইক চলাব দিবা তুমি পিছত বহি থাকিবা নিজে চলাই নাযাবা ঠিক আছে আৰু লগতে তুমি স্মাৰ্টফোন স্মাৰ্ট ওয়াচ বা যিকোনো ফোন অকল স্মাৰ্টফোনে নহয় যিকোনো ফোন তুমি কেৰি কৰিব নালাগে কাৰণ এইবিলাক এক্সাম হলত এলাও নাই যদি লৈ যোৱা আৰু ধৰা পৰে তেনেহলে তোমাক এক্সামৰ পৰা এক্সপেল কৰি দিব অৰ্থাৎ 1 বছৰৰ কাৰণে তুমি এক্সাম দিব নোৱাৰিবা তো ভেৰি ইম্পৰ্টেন্ট যে তুমি এইবিলাক ৰাখি থৈ যাব লাগিব ঠিক আছে আৰু যদি লৈও যোৱা বাহিৰত কাৰোবাক হাতত দি তাৰ পিছতে তুমি এক্সাম হলত এন্ট্ৰি কৰিব লাগিব ঠিক আছে তুমি ভাৰী জেকেট পিন্ধি নাযাবা ঠিক আছে এতিয়া ভাৰী জেকেট পিন্ধি কিয় নাযাবা কাৰণ ভাৰী জেকেট পিন্ধি গলে তুমি যেতিয়া এনেকৈ লিখিবা জেকেটটোৰ ভৰত তোমাৰ লিখা স্পিডটো কমি যাব যেটো এক্সামত বহুত এফেক্ট পৰিব এক সেকেন্ড আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তুমি ভুলেও ক্লাছৰুমত চিঞৰ বাখৰ বা কথা বতৰা নাপাতিবা অলপ চলপ যেতিয়া টিচাৰ নাথাকে তেতিয়া অলপ চলপ তুমি হেল্প ল'ব পাৰা কিন্তু টিচাৰ থকা অৱস্থাত কথা নকবা এক্সপেল কৰি দিব পাৰে বা টিচাৰে তোমাক গালি দিব পাৰে ঠিক আছে আৰু কিছুমানে কি কৰে এক্সাম হলত ভাবে যে ক্যালকুলেটৰটো তো নরমালি ইউজ হয় তো হেতু বদে লৈ যাব দিব কিন্তু ক্যালকুলেটৰ কিন্তু তোমাক লৈ যাব নিদিয়ে তো ক্যালকুলেটৰ তুমি লৈ যাব নোৱাৰা ঠিক আছে তো হেতু ৰাখি থৈ যাব লাগিব এইকেইটা বস্তু তোমাৰ মনত ৰাখিব লাগিব ঠিক আছে তো আমি কি কৰিলো যে কি লৈ যাব নালাগে স্মাৰ্টফোন স্মাৰ্ট ওয়াচ বা যিকোনো ফোন হয় না তাৰ পিছত আমি লেট কৰিব নালাগে হয় না ভাৰী জেকেট বা মোটা জেকেট পিন্ধি যাব নালাগে ঠিক আছে আমি ক্লাছত বা এক্সাম হলত হাল্লা চিল্লা কৰিব বা কথা বতৰা ক'ব নালাগে বেয়া অভ্যাস এটো হয় না আৰু আমি কি ক্যালকুলেটৰ লৈ যাব নালাগে এইকেইটা ভালকৈ মনত ৰাখিবা ঠিক আছে আৰু আমি কি লৈ যাব লাগে হেতু অলৰেডি কৈছো এইখিনি মনত ৰাখি তুমি ভালকৈ এক্সাম দিব যোৱা তোমালোকৰ এক্সাম ভাল হোক এইটো কামনা কৰিলো বেষ্ট অফ লাক 10 তাৰিখত তোমালোকৰ ফাৰ্স্ট যেহেতু অসমীয়া এক্সাম আছে তো আমি অসমীয়া এক্সামৰ আগে কিছুমান ইম্পৰ্টেন্ট শৰ্ট কোশ্চেন যিবিলাক আছে সেইকেইটা দিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যেতিয়া ভিডিও আপলোড কৰিম তোমালোকৰ ওচৰত যাব ঠিক আছে তো থ্যাংক ইউ স্টুডেন্ট